নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 আগষ্ট, আজিৰ সন্ধিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ পৰিছে। আপোনাৰ ঘৰত আৰু স্মাৰ্ট মিটাৰ আছে নেকি? যদি স্মাৰ্ট মিটাৰ আছে তেন্তে খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে জনতাৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। হুৰাহুৰে বৃদ্ধি পাইছে বিদ্যুতৰ বিল আৰু তাৰ পাছতে সাধাৰণ জনতাৰ পকেট এক প্ৰকাৰ খালী হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰে অসমৰ জনতাক স্মাৰ্ট ডকাইতি কৰাৰ হুংকাৰ, স্মাৰ্ট ডকাইতি কৰিছে বুলি মন্তব্য একাংশৰ। আমি জনাই আছো এটা বিশেষ খবৰ। হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰেৰে অসমৰ জনতাক স্মাৰ্ট ডকাইতি কৰিছে। মন্তব্য কোনে কৰিছে সেয়াও লৈ অহাৰ চেষ্টা কৰি। স্মাৰ্ট মিটাৰৰ বিশেষত্ব এটাই, স্মাৰ্ট মিটাৰে এটাই কাম কৰে, ই হৈছে জনতাৰ পকেটৰ পইচাকেইটা স্মাৰ্টকৈ সংগ্ৰহ কৰা। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইফালে স্মাৰ্ট মিটাৰেৰে জুৰুলা কৰি আনফালে আঁচনি দি ৰাইজক সন্তুষ্ট ৰাখিম বুলি যদি চৰকাৰে ভাবিছে সেয়া ভুল। আঁচনি দি যদি ৰাইজ হিমন্তই ভাবিছে মানুহে কথা নকব, মন মগজু বিক্ৰী কৰিছে যদি ভাবিছে তেন্তে ভুল ভাবিছে। স্মাৰ্ট মিটাৰক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা খৰকা ক্ষুৰদাৰ সমালোচনা কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে দিছপুৰলৈ মন মেলিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। দিছপুৰলৈ মন মেলিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। এটা ব্ৰেকিং নিউজ, ৰাজনৈতিক খবৰ এটা জনোৱাৰ চেষ্টা কৰিছো। 2026ত গোলাঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। 2026ত অজন্তা নিয়োগৰ বিৰুদ্ধে বিধানসভাৰ নিৰ্বাচন খেলিব পাৰে গৌৰৱ গগৈয়ে। গোলাঘাট সমষ্টিক লৈ ব্যস্ততা বাঢ়িছে গৌৰৱ গগৈ। 26ক লৈ তৎপৰতা বাঢ়িছে গৌৰৱ গগৈ। গোলাঘাটৰ জনতাই বিচাৰে গৌৰৱ গগৈক। গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব বুলি চলা চৰ্চাক লৈ এতিয়া ভয়ত কঁপিছে গোলাঘাটত বিজেপিৰ ভেটি। ইফালে গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব বুলি চলা চৰ্চাক লৈ ভয়ত কঁপিছে বিজেপি আৰু আনফালে গৌৰৱ গগৈৰ তৎপৰতাক লৈ উৎফুল্লিত হৈ পৰিছে গোলাঘাট জিলাৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকল। আন এক ডাঙৰ খবৰ হৈছে কোনে কি কিনিব, কোনে কি পিন্ধিব সেয়া কিন্তু ব্যক্তিগত স্বাধীনতা। মুখ্যমন্ত্ৰীৰ কথা মতে নচলে মুছলমানসকল। আমি জনাই আছো এটা বিশেষ খবৰ। কোনে কি পিন্ধিব, কোনে কি কিনিব সেয়া একমাত্ৰ ব্যক্তিগত স্বাধীনতা। মুখ্যমন্ত্ৰীৰ কথা মতে নহয়, মুছলমান চলিব ইছলামিক শৰীয়ত আইন মতে। এই মন্তব্য কোনে কৰিছে সেয়াও জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীয়ে এই কামত বাধা দিব নোৱাৰে। বহু বিবাহ আইন কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে বাতিল কৰিব নোৱাৰে। আমচুৰ দাবী নুশুনিলে গাদীচ্যুত কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সবাতোকৈ জৰুৰী খবৰ, আমচু কেতিয়াও হাত সাৱটি বহি নাথাকে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আমচুৱে শীঘ্ৰেই আন্দোলন কৰিব। মাদ্ৰাছা ভাঙিব পাৰিব কিন্তু কোৰাণৰ কথা আমাৰ অন্তৰত আছে। আমচুৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে। কোৰাণ আৰু হাদিছক এক বিন্দু উল্টা পুল্টা কৰিব নোৱাৰিব। কোনে কি কিনিব, কোনে কি পিন্ধিব সেয়া ব্যক্তিগত স্বাধীনতা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে গ্ৰেপ্তাৰ হ'ব পাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। এটা জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো। গ্ৰেপ্তাৰ হ'ব পাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ তদন্ত আৰম্ভ হৈছে। এজন RTI কৰ্মীৰ অভিযোগৰ পাছতেই অনুমতি ৰাজ্যপালৰ। সিদ্ধাৰামায়াৰ বিৰুদ্ধে পত্নীৰ নামত চৰকাৰী ভূমি অধিগ্ৰহণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পত্নীৰ মাটিৰ তথ্য নিৰ্বাচনী শপতনামা দাখিল কৰা নাছিল সিদ্ধাৰামায়াই। মুৰাৰ পৰা সুবিশাল ভূমি ক্ৰয় কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে। কৰ্ণাটকৰ ৰাজ্যপালৰ সিদ্ধান্তৰ পাছতে তোলপাৰ লাগিছে
ৰাজনীতিত। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আছুৱে কঁপাই তুলিছে সমগ্ৰ ৰাজ্যক স্মাৰ্ট মিটাৰ বন্ধ কৰক। একমাত্ৰ অভিযোগ স্মাৰ্ট মিটাৰ। পূৰ্বতে আমি জনাইছিলো যে স্মাৰ্ট মিটাৰলৈ ৰাজ্য কঁপাই তোলা হৈছে। স্মাৰ্ট মিটাৰৰ মাচুলক লৈ ৰাজ্য কঁপাই তোলা হৈছে, আছুৱে কঁপাই তুলিছে। ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। বিদ্যুৎ মাচুল বৃদ্ধি, অনিয়মীয়া যোগান, মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছু। বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰক লৈও জিলাই জিলাই আছুৰ বিক্ষোভ কাৰ্যসূচী। চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। প্ৰতিবাদৰ সময়তেই ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছে আছু। ধেমাজিত আৰক্ষীৰ সৈতে সংঘাত প্ৰতিবাদী আছু নেতাৰ। এবাৰ গোলাঘাট, মৰিগাঁও, নলবাৰী, মৰাণ, বাক্সা, বৰপেটাত আছুৰ বিক্ষোভ কাৰ্যসূচী। কেইবাটাও স্থানত আছু কৰ্মীক বাধা দিয়াৰ চেষ্টা অসম আৰক্ষীৰ। স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ নকৰিলে ৰাজ্য অচল কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আছুৱে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ছাত্ৰ এইবাৰ শাসন কৰিব বাংলাদেশ। বাংলাদেশৰ তৰফৰ পৰা ইটোৰ পিছত সিটোকৈ নতুন খবৰ আহিছে। ছাত্ৰ এইবাৰ শাসন কৰিব বাংলাদেশ। প্ৰতিবাদকাৰী ছাত্ৰৰ নতুন ৰাজনৈতিক দল গঠন হ'ব। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। হাছিনা চৰকাৰ ভংগৰ পাছতে এইবাৰ বাংলাদেশৰ ছাত্ৰ নেতাৰ বৃহৎ ঘোষণা। প্ৰতিবাদকাৰী ছাত্ৰ নেতাই বাংলাদেশক শাসন কৰাৰ যোজা আৰম্ভ হৈছে। শ্বেখ হাছিনাৰ লগতে চিন্তিত হৈ পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াও। বাংলাদেশৰ ছাত্ৰ নেতাৰ নতুন পৰিকল্পনা, কিয়নো শীঘ্ৰেই বাংলাদেশত অনুষ্ঠিত হ'ব নিৰ্বাচন। 15 বছৰে বাংলাদেশত কঠোৰভাৱে শাসন কৰিছিল শ্বেখ হাছিনাই, আৰু সেই পৰিৱেশ পুনৰ উভতি নাহিবলৈ এইবাৰ ছাত্ৰই চলাব বাংলাদেশ। নতুন ৰাজনৈতিক দল খুলি নিৰ্বাচন খেলিব ছাত্ৰ সমাজে। মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰটো গুৰুত্বপূৰ্ণ পদত আছে ছাত্ৰ নেতা মেহফুজ আলমৰ 17 কোটি জনতাৰ বাংলাদেশ চলোৱাৰ পৰিকল্পনা। বাংলাদেশৰ জনতাৰ পুৰণি দলৰ প্ৰতি আহিছে অবিশ্বাস, আৰু যাৰ বাবে ভয়ংকৰ ছাত্ৰ আন্দোলনৰ উদ্দেশ্য আছিল নতুন বাংলাদেশৰ সৃষ্টি। ভয়ংকৰ ছাত্ৰ আন্দোলনৰ উদ্দেশ্য আছিল নতুন বাংলাদেশৰ সৃষ্টি, আৰু বাংলাদেশৰ সকলো ইতিহাস সলনি কৰিব ছাত্ৰ সমাজে। হাছিনা চৰকাৰ ভংগৰ পাছতেই বাংলাদেশৰ ছাত্ৰ নেতাৰ বৃহৎ ঘোষণা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ নহয়, নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত 2 বছৰৰ ভিতৰত 3বাৰ ভাঙি পৰিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিৰ্মাণ কৰাই থকা খাদের সেতু। সুলতানগঞ্জ আগুৱানী ঘাটত গংগাৰ ওপৰত সেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছিল 9 বছৰ পূৰ্বেই। ভাগলপুৰ জিলাৰ সৈতে খাগৰিয়া জিলালৈ সংযোগ স্থাপনত কোটি কোটি টকা ব্যয় সাপেক্ষে কৰি তোলা এই সেতু নিৰ্মাণৰ কাম চলিছে। খাগৰিয়াৰ পৰা সুলতানগঞ্জলৈ যাবলৈ এতিয়া বহুদূৰ পথ অতিক্ৰম কৰিব লাগে, আৰু সেই দলঙে সেই দূৰত্ব কমাই আনিব, লগতে সময় আৰু তেলো যথেষ্ট ৰাহি হ'ব। আৰু যাৰ বাবে এতিয়া এবাৰ নহয়, নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে 2 বছৰৰ ভিতৰত 3বাৰ ভাঙি পৰিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিৰ্মাণ কৰাই থকা সেই সেতুখন।